অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে এতিয়াৰ পৰা নিষিদ্ধ কৰি দিয়া হৈছে বুৰখা চৰকাৰৰ এটা সিদ্ধান্তৰ পাছতে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে সম্পূৰ্ণৰূপে ৰাজহুৱা স্থানত বুৰখা নিষিদ্ধ কৰা হৈছে যদিহে বুৰখা পিন্ধে মুছলমান মহিলাই ৯৬,০০০ টকাৰ জৰিমনা বিহা হ'ব কিদৰে এই সমগ্ৰ ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে হঠাৎ কিয় এই সিদ্ধান্ত গ্ৰহণ কৰা হ'ল প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰে এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত নতুন বছৰত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল বুৰখা আজিৰে পৰা বুৰখা নিষিদ্ধ কৰা হৈছে বুৰখা পৰিধান কৰিলেই ভৰিব লাগিব ৯৬,০০০ টকাৰ জৰিমনা ডাঙৰ খবৰটো এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ আজিৰে পৰা প্ৰযোজ্য হৈছে এই বিশেষ নিৰ্দেশনা বুৰখা নিষিদ্ধ কৰা হৈছে ৰাজহুৱা কাৰ্যালয় পৰিবহন ৰেষ্টুৰেণ্ট বিপণী সকলোতে নিষিদ্ধ কৰা হৈছে বুৰখা চৰকাৰৰ সিদ্ধান্তৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ সম্পূৰ্ণৰূপে আজিৰে পৰা নিষিদ্ধ কৰা হৈছে বুৰখা ছুইজাৰলেণ্ড চৰকাৰে গ্ৰহণ কৰিলে এই বিশেষ সিদ্ধান্ত এটা ডাঙৰ খবৰ পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছোঁ নতুন বছৰ অৰ্থাৎ আজি ১ জানুৱাৰীৰ পৰা নিষিদ্ধ কৰা হৈছে সম্পূৰ্ণৰূপে বুৰখা পৰিধান কৰিলে এতিয়াৰে পৰা ৯৬,০০০ টকাৰ জৰিমনা ভৰিব লাগিব বুৰখা পৰিধান কৰা লোকে ৯৬,০০০ টকা যোনে ৰাজহুৱা স্থানত বুৰখা পৰিধান কৰে সেই সকল লোকে ৯৬,০০০ টকাৰ জৰিমনা ভৰিব লাগিব ৰাজহুৱা কাৰ্যালয় ৰেষ্টুৰেণ্ট সকলোতে বুৰখা নিষিদ্ধ কৰা হৈছে চৰকাৰৰ সিদ্ধান্তৰ পাছতে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছোঁ ডাঙৰ খবৰ এই মুহূৰ্তত বুৰখা নিষিদ্ধ কৰা হৈছে সম্পূৰ্ণৰূপে বুৰখা পৰিধান কৰিলেই ৯৬,০০০ টকাৰ জৰিমনা ভৰিব লাগিব উল্লেখ কৰাৰ চেষ্টা কৰিছোঁ বুৰখা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে ৰাজহুৱা স্থানত এতিয়াৰ পৰা পৰিধান কৰিব নোৱাৰিব বুৰখা এই সিদ্ধান্তৰ পাছতে যিহেতু সমগ্ৰ বিশ্বতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আপুনি মন্তব্য কৰিব পাৰে আপোনাৰ মন্তব্য আমি পোনপটীয়া সম্প্ৰচাৰত লোৱাৰ চেষ্টা কৰিম বুৰখাৰ নিষিদ্ধৰ সিদ্ধান্তক লৈ বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আপুনি কি ভাবে মন্তব্য কৰক আমাৰ কমেণ্ট বক্স ইতিমধ্যে খুলি দিয়া হৈছে বিভিন্নজনে মন্তব্য কৰিছে আমি মন্তব্যসমূহ পোনপটীয়া সম্প্ৰচাৰতে লোৱাৰ চেষ্টা কৰিম আজিৰে পৰা যিহেতু প্ৰযোজ্য হৈছে এই বিশেষ নিৰ্দেশনা আজি ১ জানুৱাৰীৰ পৰাই নিষিদ্ধ কৰা হৈছে বুৰখা সম্পূৰ্ণৰূপে বুৰখা নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছোঁ আজিৰে পৰা সম্পূৰ্ণৰূপে বুৰখা নিষিদ্ধ কৰা হৈছে বুৰখা নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে ছুইজাৰলেণ্ডত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে বুৰখা পৰিধান কৰিলে ৰাজহুৱা স্থানত যদি কোনো মহিলাই বুৰখা পৰিধান কৰে তেন্তে ৯৬,০০০ টকাৰ জৰিমনা ভৰিব লাগিব
পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছোঁ চৰকাৰৰ সিদ্ধান্তক লৈ এতিয়া সমগ্ৰ বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। সম্পূৰ্ণৰূপে বোৰখা নিষিদ্ধ কৰা হৈছে। বোৰখা পৰিধান কৰিলে ৰাজহুৱা স্থানত যদি কোনো মহিলাই বোৰখা পৰিধান কৰে ৯৬,০০০ টকাৰ জৰিমনা ভৰিব লাগিব।